শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, মই তিনিটা বিষয় আপোনালোকৰ সন্মুখত আজি ক'ব খুজিছোঁ। প্ৰথম বিষয়টো হ'ল যে বিধায়ক আমিনুল ইছলামে যোৱা 10 নে 11 তাৰিখৰ দিনা এটা টিভি চেনেলত কৈছিলে যে মই আমিনুল ইছলামৰ পৰা মহাজোঁটত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ পৰা 10 কোটি টকা ডিমাণ্ড কৰা বুলি তেওঁ অভিযোগ আনিছে। আপোনালোকে সকলোৱে দেখিছিলে, আপোনালোকে বাৰম্বাৰ শুনি থকাৰ পাছতো মই সেই কথাবিলাক মুখেৰে একো ক'ব খোজা নাছিলোঁ। মাত্ৰ দুটা মাত্ৰ শব্দ কৈ মই এই বিষয়টোৰ পৰা আঁতৰি থাকিব খুজিছোঁ। আপোনালোকে যথেষ্ট জোৰ কৰি আছিলে, কিন্তু তাৰ পাছতো মই বিষয়টোত সোমাব খোজা নাছিলোঁ। আৰু দুটা মাত্ৰ বাক্য কৈ মই মোৰ যে খং উঠিছে, এনেকুৱা অপপ্ৰচাৰ যে কৰা উচিত নহয়, এই মেছেজটো দিব খুজিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিধায়ক আমিনুল ইছলামে এতিয়ালৈকে তেওঁ এই অপপ্ৰচাৰৰ পৰা আঁতৰি নাহিল। বৰং তেওঁ প্ৰত্যেক দিনাই মুঠ সলাই তেওঁ মোৰ বিৰুদ্ধে এক অপপ্ৰচাৰ কৰি থাকিবলৈ অপচেষ্টা কৰিলে। মোৰ আচলতে সামান্যতম ইচ্ছা নাছিল যে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গুচি যাম, কাৰণ দীৰ্ঘদিনৰ মূৰত মই জেলৰ পৰা ওলাইছোঁ, কেছ পাতিবিলাকৰ পৰা লাহে লাহে মুক্ত হৈ আছোঁ। আকৌ মোৰ ওপৰত এটা গোচৰ কৰক বা মই এটা গোচৰ দিওঁ, এনেকুৱা ধৰণৰ কোনো কামৰ লগত মই জড়িত হ'ব খোজা নাছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিধায়কজনে বাৰম্বাৰ মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিবলৈ চেষ্টা কৰিছিলে, মোক ব্যক্তিগত আক্ৰমণ কৰিছিলে আৰু মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, জনতাৰ ওচৰত মোক অপমানিত কৰিবৰ কাৰণে অপচেষ্টাত লিপ্ত হৈছিল। মই কেৱল বাৰম্বাৰ এটাই কথা কৈ আছিলোঁ যে তেওঁ RSS আৰু বিজেপিৰ কথামতে এই কাম কৰিছে, আৰু তেওঁক মই মাত্ৰ দুটা শব্দ কৈ এনেকুৱা ধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰি থাকিবৰ কাৰণে সকিয়নি প্ৰদান কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ সেইটো কাম কৰা নাই। আৰু সেইকাৰণে কালি আমাৰ ৰাইজৰ দলৰ কোৰ কমিটিৰ বৈঠক আৰু ষ্টিয়াৰিং কমিটিৰ বৈঠক, আৰু আজি আমাৰ এডভোকেটসকলৰ লগত, আমাৰ অধিবক্তাসকলৰ লগত কথা পাতি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিধায়ক আমিনুল ইছলামে মোৰ বিৰুদ্ধে অনা ভুৱা অভিযোগৰ বিৰুদ্ধে আমি আদালতৰ দ্বাৰস্থ হ'ম। মোৰ কাৰণে ভাল লগা নাই কথাটো ক'বলৈ কাৰণে। মই কোনো পধ্যে এজন সতীৰ্থ বিধায়কৰ বিৰুদ্ধে, তাকো আকৌ শাসকীয় দলৰ নহয়, তেনে এজন বিধায়কৰ বিৰুদ্ধে এটা গোচৰ দিব খোজা নাছিলোঁ। কিন্তু অতপালিৰ সীমা অতিক্ৰম কৰাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ। আৰু মই ৰাজহুৱাকৈ ঘোষণা কৰিব খুজিছোঁ যে ৰাইজৰ দল আৰু মই নিজে, তাৰ সভাপতি অখিল গগৈ, বিধায়ক আমিনুল ইছলামৰ এই অপপ্ৰচাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, আৰু অচিৰে বিধায়কজনক এই সম্পৰ্কত জাননী জাৰি কৰা হ'ব। এই সম্পৰ্কত আমাৰ এডভোকেটে আজিৰ পৰা কাম আৰম্ভ কৰিছে বুজিছোঁ। সেই বিষয়টো হ'ল যে এটা সংগঠনে, অনুসূচিত জাতি ছাত্ৰ সন্থা, এটা সংগঠনে মোৰ বিৰুদ্ধে কুহুমীয়াকৈ এটা অভিযোগ আনি আছে যে মই
অনুসূচিত জাতিৰ বিৰুদ্ধে কিবা বক্তব্য প্ৰদান কৰিছোঁ। মই দৃঢ়তাৰে সৈতে অজ্ঞানেৰে আৰু মোৰ থিয় কৰি এটা কথা ক'ব খোজোঁ যে মই অখিল গগৈৰ কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কেতিয়াও বক্তব্য প্ৰদান নকৰোঁ। মই কেতিয়াও কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কথা নকওঁ, কাৰণ মই সকলো জাতি আৰু জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে, তেওঁলোকৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণে কাম কৰি আছোঁ। শিৱসাগৰ জিলাৰ অনুসূচিত জাতিৰ যিসকল ৰাইজ আছে, মোৰ সমষ্টিৰ শিৱসাগৰ সমষ্টি অনুসূচিত জাতিৰ ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই স্বচ্ছম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিছোঁ। তাত থকা থলুৱা সকলো অনুসূচিত জাতিৰ লোকক মাটিৰ ম্যাদী পট্টা দিবৰ কাৰণে মই আঁচনি গ্ৰহণ কৰিছোঁ। অনুসূচিত জাতিৰ লোকসকল বসবাস কৰা অঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ কাৰণে মই বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ। আৰু পুৰণি পুখুৰী নামৰ আহোমসকলৰ প্ৰথমটো আটাইতকৈ ডাঙৰ পুখুৰী আহোম ৰাজত্বৰ, সেই পুখুৰীটোৰ পাৰত বসবাস কৰা সকলো অনুসূচিত জাতিৰ লোকসকলৰ সামগ্ৰিক বিকাশৰ কাৰণে মই এক ডাঙৰ আঁচনি গ্ৰহণ কৰিছোঁ বিধায়ক হিচাপে। গতিকে অনুসূচিত জাতিৰ বিৰুদ্ধে কিবা কথা কোৱাটো প্ৰশ্নই উঠিব নোৱাৰে, এই কথাটো মই দৃঢ়তাৰে কৈছোঁ। কিন্তু একেটা সময়তে মই আপোনালোকক ক'ব খুজিছোঁ যে যিজন যুৱকে পৰশমণি দাস নামৰ যিজন যুৱকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশমণি দাস যিটো অভিযোগ উত্থাপন কৰিছে, তেওঁ নিজে মোৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে, মোক নিৰ্বাচনত সহযোগিতা কৰিছিল। গতিকে যিজন ব্যক্তিয়ে এই অভিযোগটো উত্থাপন কৰিছে, তেওঁ মোৰ নিৰ্বাচনৰ সমৰ্থক আছিলে, নিৰ্বাচনৰ প্ৰচাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে, আৰু তেওঁ মোৰ নিজৰ ভাইটিৰ নিচিনা। গতিকে ভুল বুজাবুজি এটা হৈছে। অহা 14 আৰু 15 তাৰিখে তেওঁলোকৰ লগত বহিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মাতৃৰ অসুস্থতাৰ কাৰণে অহা 14 বা 15 তাৰিখে হয়তো শিৱসাগৰলৈ যোৱা মোৰ নহ'ব। গতিকে 17 তাৰিখৰ পাছত মই তেখেতসকলৰ লগত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগত শিৱসাগৰত বহি ল'ম আৰু বিষয়টোৰ এটা স্থায়ী মীমাংসা কৰি ল'ম, সেই কথাটো মই জনাব খুজিছোঁ। আৰু যিসকল অসমৰ ৰাইজে এনেকুৱা ধৰণৰ অপপ্ৰচাৰত হয়তো কোনোবাই সামান্যতম যদি কোনোবাই ভাবিছে যে মই কোনোবা এটা জাতিৰ বিৰুদ্ধে বা জনগোষ্ঠীৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰিছোঁ, মই তেখেতসকলৰ ওচৰত বিনম্ৰতাৰে সৈতে মূৰ দুৱাই বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি মই তেখেতসকলক ক'ব খুজিছোঁ যে মই কেতিয়াও কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কথা নকওঁ, আৰু এনেকুৱা ধৰণৰ ভুল বুজাবুজি হোৱাৰ কাৰণে মই তেখেতসকলৰ ওচৰত বিনম্ৰতাৰে সৈতে ঘোষণা কৰিব খুজিছোঁ যে এই ভুল বুজাবুজি অতি সোনকালে মই আৰু এটা কথা ক'বলগীয়া আছে, তাৰপিছত আপোনালোকে যি প্ৰশ্ন আছে কৰিব পাৰিব। অসমত ইটোৰ পিছত সিটো আপোনালোকে দেখিছে যে কৰৰ সন্ত্ৰাস হৈ আছে। এইবাৰ অসমত হঠাতে নেশ্যনেল হাইৱেবিলাকত এটা সাংঘাতিক ধৰণৰ কৰৰ সন্ত্ৰাস হৈছে। আমি শুনিছিলোঁ যে সাগৰত যাওঁতে দস্যুৱে যে টকা বা সা সম্পত্তি লুট কৰে, এতিয়া মানে নেশ্যনেল হাইৱেবিলাকত নেশ্যনেল হাইৱে অথৰিটিয়ে গাড়ী চালকসকল বা গাড়ীৰ মালিকসকলক তেনেকুৱা ধৰণৰ এটা ডকাইতিত লিপ্ত কৰিছে। এইটো মই ডকাইতি বুলি কৈছোঁ। এইটো দুৰ্ভাগ্যজনক ঘটনা যে নেশ্যনেল হাইৱে এটা বা 4 লেন এটা নিৰ্দিষ্ট গতিত পইচা দি মানুহ গৈছে, টোল টেক্স লৈছে, এটা নিৰ্দিষ্ট গতিত মানুহে স্পীডত তেওঁলোকে গাড়ীখন চলাইছে, আৰু বিভিন্ন ধৰণৰ অজুহাত উলিয়াই বিভিন্ন ধৰণৰ নিয়ম কানুনৰ দোহাই দি এনেকৈ ৰাজপথত গাড়ী চলোৱা মানুহৰ ওপৰত বাৰম্বাৰ কৰ আৰোপ কৰা হৈছে। এয়া টোল টেক্সতকৈ বেছি ডাঙৰ গুণ্ডাকৰ, এয়া টোল টেক্সতকৈ বেছি ভয়ংকৰ এটা অন্যায় কৰ। আপোনালোকে দেখিছে যে বিজেপি চৰকাৰে কেতিয়াবা বানপানী গৰাখহনীয়াৰ নামত মানুহৰ পৰা পইচা খোজে,
মুখ্যমন্ত্ৰীয়ে কোভিডৰ নামত পইচা খোজে। মানে এওঁলোক যে কোনোবা আলফাৰ পৰা আহিছে, কোনোবা আছুৰ পৰা আহিছে, এওঁলোকৰ ডনেশ্যন তোলা স্বভাৱটো এতিয়াও গুচা নাই। কোভিড ভেকচিন দি আছে কেন্দ্ৰীয় চৰকাৰে, পইচা তুলি আছে কোভিড ভেকচিন দিম বুলি অসমৰ জনতাৰ পৰা। অসমৰ গাঁৱৰ জনতাৰ ওপৰত ঘৰ বনাবৰ কাৰণে টেক্স, দোকান বনাবৰ কাৰণে টেক্স, ব্যৱসায় কৰিবৰ কাৰণে টেক্স, ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে টেক্স, এনেকুৱা ধৰণৰ বাৰে বিং কৰা কৰ অসমৰ মানুহৰ ওপৰত জাপি দিব খুজিছে। এইবাৰ এটা ভয়ংকৰ কৰৰ সন্তাক তেওঁলোকে জাপি দিব খুজিছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৰ। কোনোবাই অকণমান স্পীডটো বাঢ়ি গ'লে, স্পীডটো বাঢ়ি যোৱা নহয়, সেইটোতো ৰাষ্ট্ৰীয় ঘাইপথতো আমি 80 বা 90তে গাড়ীখন চলাম ন। আমি ঘৰতে কালি পৰহি মুখ্যমন্ত্ৰীয়ে কৈ আছোঁ যে ইমান স্পীডত যাব পাৰি, ইমান ভাল ৰাস্তা, ইমান তেল খৰচ কম হয়। এতিয়া যদি কোনোবাই 20 স্পীডত যদি গাড়ীখন চলাই যায়, পাৰ কিলোমিটাৰ 20 মানে পাৰ ঘণ্টাত 20 কিলোমিটাৰ স্পীডত যদি গাড়ীখন চলায়, তেতিয়াহ'লে জাগিৰোডলৈ যাবলৈ চোন 3 ঘণ্টা সময় লাগিব। এইবিলাক খোজকাঢ়ি যাব পাৰিম আমি, বা ৰিক্সা এখনতে গৈ থাকিব পাৰিম, বা চাইকেল এখন লৈ যোৱা ভাল হ'ব। গতিকে এই যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি কৰৰ কণ্ট্ৰাক্ট কৰিছে, এই কৰৰ কণ্ট্ৰাক্ট বন্ধ কৰিবৰ কাৰণে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া আমি সকীয়াই দিছোঁ। আৰু অচিৰে এই কৰৰ কণ্ট্ৰাক্ট বন্ধ কৰি অসমৰ জনতাক মুক্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু নহ'লে ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। যি NHAই টোলগেট আদিৰ পৰা কৰ সংগ্ৰহ আদি অমদিনে কৰি আছে, সেই একে নিৰ্দেশনা কৰিলে কোৱা হৈছে যে কিবা কাৰণত ঘাইপথত যদি দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ চোৱা চিতাৰ দায়িত্ব NHAই ল'ব লাগে, এম্বুলেঞ্চ থাকিব লাগে তাত। তেনেধৰণৰ ব্যৱস্থা কিন্তু আমি অসমত আজিলৈকে দেখা নাই। মানে আচলতে টোলগেটটো সম্পূৰ্ণৰূপে অসমত সম্পূৰ্ণৰূপে অবৈধ। দুটা কাৰণত অবৈধ। ৰহাৰ টোলগেটখনটো বনাবই নোৱাৰে, টাউনত কোনো টোলগেট বনাব নোৱাৰে, এক্টত লিখি থোৱা আছে। আপোনালোকে জানে যে মই সেইকাৰণে ৰহাৰ টোলগেটখন একেদিনৰ ভিতৰতে বন্ধ কৰি দিছিলোঁ। কিন্তু বহু মানুহে এতিয়া টোলগেটত টোল টেক্স দিব খোজে, বহুতে টোলগেট লগোৱাৰ কাৰণে বিজেপিক ধন্যবাদ দিব খোজে। গতিকে মই জেলৰ পৰা ওলোৱাৰ পাছতো এতিয়ালৈকে টোলগেট বন্ধ কৰিবলৈ ওলাই যোৱা নাই। চাই আছোঁ ৰাইজৰ প্ৰতিক্ৰিয়াটো। ৰাইজে যদি টেক্স দি ভাল পাইছে অলপ দি লওক। কিন্তু ৰহাৰ টোলগেটখন অবৈধ আৰু অন্যান্য যিবিলাক টোলগেট, এই টোলগেটবিলাকো সম্পূৰ্ণৰূপে অবৈধ। কাৰণ ৰাস্তাটো সম্পূৰ্ণ নকৰাকৈ কেতিয়াও টোলগেট বনাব নোৱাৰে। আমাৰ যিটো ৰাস্তা বনাই আছে সেই ৰাস্তাটো কমপ্লিটে হোৱা নাই, কিন্তু টোলগেট বহাই দিয়ে। ক'ৰবাত দলং কমপ্লিট হোৱা নাই, কিন্তু দলঙৰ নামত টোল টেক্স লৈ আছে। ৰাস্তাটো আপুনি যদি দুইফালৰ পৰা যায়, মাজত এটা ডিভাইডাৰ থাকে, ডিভাইডাৰত গছ পুলি ৰুব লাগে যাতে ইটো ফালৰ পৰা অহা অপজিট গাড়ীবিলাকৰ লাইটে ইখন গাড়ীক দিগদাৰ কৰিব নোৱাৰে, এক্সিডেণ্ট যাতে হ'ব নোৱাৰে। কোনো ডিভাইডাৰৰ মাজত ক'তো গছ পুলি নাই, 20% ৰাস্তাটো গছ পুলি নাই। কাষত সকলোতে গাৰ্ড ৱাল দিব লাগে, গাৰ্ড এই ফেঞ্চিংখন দিব লাগে, এইটো আপোনাৰ সেইখন দিয়া নাই। আমাৰ ৱেটিং ছেট দিব লাগে, তাৰ ব্যৱস্থা নাই। কনভেনিয়েণ্ট বিভিন্ন পাব্লিক কনভেনিয়েণ্ট দিব লাগে, টয়লেট এনেকুৱা ধৰণৰ দিব লাগে, এম্বুলেঞ্চ থাকিব লাগে, ডাক্তৰ থাকিব লাগে, ৰাস্তাত সুবিধাজনকভাৱে বিভিন্ন ধৰণৰ সামগ্ৰী থাকিব লাগে। সেইবিলাক একোৱেই নাই। ৰাস্তা অৰ্ধনিৰ্মিত। আৰু আটাইতকৈ ডাঙৰ কথা যে আপুনি বাৰিষা দিনত কেনেবাকৈ নেশ্যনেল হাইৱেত যাওক, এক্সিডেণ্ট হোৱাটো কনফাৰ্ম, কাৰণ ৰাস্তাটোত পানী জমা হয়। কেলেংকাৰী কৰি মাজৰ ডিভাইডাৰৰ মাজত থকা যিটো ড্ৰেইনেজ আছিলে, সেই ড্ৰেইনেজটো নবনালে। তাৰ ফলস্বৰূপে ৰাস্তাটোত সম্পূৰ্ণ পানী হয়। এটা দুৰ্বল গাঁথনি আৰু আঁঠুৱাযুক্ত গাঁথনিৰে এটা ৰাস্তা নিৰ্মাণ কৰিলে তাৰ ওপৰত এতিয়া কৰৰ সন্তাস, টোল টেক্সৰ সন্তাস, আৰু তাৰ পাছত এতিয়া এইটো পথকৰৰ সন্তাস। গতিকে এইটো এটা অতি অন্যায় ঘটনা ঘটিছে। আৰু বিজেপি চৰকাৰৰ সম্পূৰ্ণ চৰিত্ৰটো ইয়াত ওলাই গৈছে যে এই চৰকাৰে কেনেকৈ জনতাৰ ওপৰত কৰৰ বোজা জাপি দিব খোজে, এইটো ওলাই গৈছে। আৰু নেশ্যনেল হাইৱে অথৰিটিক সেইকাৰণে সকীয়াই দিছোঁ যে অতি সোনকালে এই কৰৰ সন্তাসৰ পৰা মুক্ত কৰক, নহ'লে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ
আপোনাৰ আপুনি যিটো আহ্বান কংগ্ৰেছক জনাইছিলে মুঠতে ভূপেন বৰা ডাঙৰীয়াই নাকচ কৰিছে যিটো সমষ্টিভিত্তিক বুজাবুজি কৰিবলৈ নহয় চব ভূপেন বৰা ডাঙৰীয়াই কি কৈছে মই বাৰু দেখা নাই এতিয়ালৈকে মানে মই এতিয়ালৈকে দেখা নাই ঠিক আছে যিয়ে নকওক লাগিলে কিন্তু যদি কেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে আপোনালোকে কোৱাৰ নিচিনা বক্তব্য প্ৰদান কৰিছে তেতিয়াহ'লে তেখেতে ইমেচিয়ৰ কাম কৰিছে তেতিয়াহ'লে তেখেতে এজন অভিজ্ঞ ৰাজনীতিকৰ নিচিনা বক্তব্য প্ৰদান কৰা নাই বিশেষকৈ ৰাষ্ট্ৰীয় দল এটাৰ ৰাজ্যিক সভাপতিৰ নিচিনা বক্তব্য প্ৰদান কৰা নাই যদি কৰিছে দেই মই নাজানো মই শুনাও নাই মই দেখাও নাই 1 নম্বৰ কথা 2 নম্বৰ কথা যে কংগ্ৰেছে AIDFৰ লগত যদি থাকে মই আকৌ এবাৰ ক'ম যে অসমত কংগ্ৰেছৰ কোনো অবিশ্বাস নাই আৰু কেৱল কংগ্ৰেছৰ নহয় সমগ্ৰ বিৰোধী শক্তিৰ কাৰণে এইটো এটা অশনি সংকেত হৈ থাকে কাৰণ যদি বিজেপি আৰু RSSক আমি হিন্দু সাম্প্ৰদায়িকতাবাদী বুলি যদি আমি পৰিত্যাগ কৰোঁ সেই একেই আদৰ্শৰ পৰা আমি মুছলমান সাম্প্ৰদায়িক শক্তি মৌলবাদী শক্তি AIDFকো পৰিত্যাগ কৰিব লাগিব কিন্তু মুছলমান মৌলবাদী শক্তিৰ AIDF তেওঁলোকক প্ৰতি সহানুভূতি দেখুৱায় হিন্দু মৌলবাদী আৰু হিন্দু সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপি বা RSSৰ বিৰুদ্ধে যদি আমি গদা ঘূৰাওঁ তেতিয়াহ'লে এইটো আমাৰ ডুৱেলিটি হ'ব দ্বিচাৰিতা হ'ব গতিকে এইটো কথা খাটাং যে দুইটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যদি আমি ঐক্যবদ্ধভাৱে মাত মাতিব নোৱাৰোঁ তেতিয়াহ'লে বিজেপিক পৰাস্ত কৰাটো ইমান সহজ নহ'ব আৰু মই সেইকাৰণে তেওঁলোকক বাৰম্বাৰ কৈছিলোঁ যে আপোনালোকৰ দলৰ পৰা যে এতিয়া সকলোবিলাক বিধায়ক এফালৰ পৰা গৈ আছে কাৰো ওপৰত ভৰসাই কৰিব নোৱাৰে কেতিয়াবা ওলাই বোলে নহয় MP এজন যাব কেতিয়াবা ওলাই বোলে একেবাৰে লিডাৰজনেই গুচি যাব তেওঁলোকৰ বিজেপিলৈ মানে দুই ভৰি কংগ্ৰেছৰ মানুহবিলাক এনেস্থলত মানুহে বিশ্বাস কৰিব কেনেকৈ কিন্তু মই এইটো কথা ক'ব পাৰোঁ যে কাইলৈ যদি একেটা সময়তে বিজেপি RSSক যেনেকৈ সমালোচনা কৰে তেনেকৈ যদি AIDFক সমালোচনা কৰিবলৈ আৰম্ভ কৰে আৰু সমদূৰত্ব বৰ্তাই ৰাখে তেতিয়াহ'লে লগে লগে কিন্তু কংগ্ৰেছৰ বিধায়কবিলাকৰ শক্তি বৃদ্ধি পাব মানসিক শক্তি বৃদ্ধি পাব আদৰ্শগত শক্তি বৃদ্ধি পাব আৰু তেওঁলোকৰ পৰা যোৱা কামটো বন্ধ হৈ যাব আজি AIDFৰ লগত থাকি উজনিৰ এজন বিধায়কৰ ভৱিষ্যত একেবাৰে নাই এই কথাটো কংগ্ৰেছে অস্বীকাৰ কৰি কোনো লাভ নাই কোনো লাভেই নাই গতিকে এই কথাটো কোৱাৰ কাৰণে যদি মোক জ্যোতিষী বুলি কোনোবাই কয় তেতিয়াহ'লে তেওঁ ইমেচিয়ৰ পলিটিচিয়ান মই নাজানো কৈছে নে নাই দেই যদি কৈছে তেতিয়াহ'লে মই যদি শব্দটো কৈছোঁ সেইকাৰণে যদি কৈছে তেতিয়াহ'লে তেওঁ ইমেচিয়ৰ পলিটিচিয়ান আৰু যদি গেলা বস্তুৰ লগতে যদি কংগ্ৰেছ থাকিব খোজে থাকক তেতিয়াহ'লে আমাৰ আপত্তি কৰিবলগীয়া কিন্তু এইবাৰ যদি বিজেপি জয়ী হয় উপ নিৰ্বাচনত তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া হ'ব কংগ্ৰেছ যেনেকৈ 2021 চনত এই যোৱা 21 চনৰ বিধানসভা নিৰ্বাচনটোত বিজেপি জয়ী হোৱাৰ কাৰণে কংগ্ৰেছ আৰু AIDF সম্পূৰ্ণৰূপে জগৰীয়া আৰু তেওঁলোকৰ লগত লাগি থকা কেইজনমান বুদ্ধিজীৱী সম্পূৰ্ণৰূপে জগৰীয়া ঠিক তেনেকৈ উপ নিৰ্বাচনত যদি সেই আকৌ বিজেপি জিকে তেতিয়াহ'লে তাৰ বাবে জগৰীয়া হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ এই AIDF প্ৰীতি সাম্প্ৰদায়িক দলৰ প্ৰতি মৰম বা মোহ ধন্যবাদ ইতিহাস অধ্যয়ন কৰিবলৈ গৈছে আপুনি কংগ্ৰেছৰ ইতিহাস নাজানে বুলি কৈছে ঠিক আছে ইতিহাস অধ্যয়ন কৰিব লাগে যদি কৰি ল'ম অখিলা কালি কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই সন্দেহ প্ৰকাশ কৰিছে আপুনি এই 10 কোটিৰ প্ৰসংগটো চলি আছে তেওঁ কৈছে আপুনি বিজেপিৰ পৰাহে 10 কোটি টকা লোৱাৰ খবৰ তেওঁলোকৰ তাত আছে বুলি ববিতা শৰ্মাই ৰাজীৱ ভৱনত সেই কথা উল্লেখ কৰিছে মোক মাজে মাজে চুপাৰী মাফিয়াই কেইবা কোটি টকা দিয়ে মাজে মাজে AIDFে দিয়ে মাজে মাজে বিজেপিয়ে দিয়ে ইমান কোটি টকা হ'লে মানে মই চেণ্ডেল এৰিব লাগিব আমিনুল ইছলামৰ পিছত চেণ্ডেল এৰিব লাগিব মোৰ গাড়ীখন সেইদিনা ঠেলিছিলোঁ আপোনালোকে দেখিছিলে নহয় দেখিছিলে নে নাই আপোনালোকে দেখিছিলে গাড়ীখন বেয়া হৈ গৈছিলে ঠেলি আছিলোঁ দেখিছিলে নহয় মোৰ লগত এবাৰ থাকিব গতিকে এইবিলাক যিবিলাক অপপ্ৰচাৰ কৰি আছে সেইকাৰণে মই এইবিলাক কথা নোসোমাই আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দি থকা নাছিলোঁ মই মাত্ৰ গালি এটা দি গুচি গৈছিলোঁ
অসমীয়া মানুহে যিটো গালি দিয়ে আৰু তেনেকুৱা গালি এটা দি গুচি গৈছিলোঁ তেওঁলোকৰ সুমতি হওক কেনেকৈ ভাবি কিন্তু আপোনালোকে এইবিলাক বস্তু টানি থাকে ন হয় টানি থকাৰ কাৰণে কৈছোঁ টানি থকাৰ নামত কৈ থাকে। এনেকুৱা কথা আছে যদি কোনোবাই কয় যে মোক আমুকে 3 কোটি দিছে আমুকে 10 কোটি দিছে আকৌ 10 কোটি এটা দিছে ইমান কোটি টকা হ'লে মানে মই চেণ্ডেল টেণ্ডেল এৰি দবা গাড়ীখন যে আছে এইখনৰ পৰিৱৰ্তে মই একেবাৰে দামী গাড়ী এখন লওঁ বিধানসভাত তেতিয়াহ'লে মই আৰু গাড়ী এখনৰ কাৰণে আবেদন দিছিলোঁ মানে লোন পাই যে এই গাড়ীখন মোৰ বেয়া হ'ল নতুনকৈ লোন এটাৰ কাৰণে আবেদন দিছিলোঁ সেই আবেদনখনো তুলি ল'ম তেতিয়াহ'লে পইচা যদি আহিবই আৰু কিন্তু ইয়াৰডোফৰ কৰাৰ পিছত কংগ্ৰেছে আকৌ একেধৰণৰ অভিযোগ মানে আচলতে আপুনি তেওঁলোকৰ চৰিত্ৰটো বুজি ল'লে হ'ল না ইয়াৰডোফৰ তেওঁলোকৰ চৰিত্ৰটো বুজি লওক যে তেওঁলোকে এই মুহূৰ্তত বিজেপিৰ লগত থাকিব খুজিছে বিজেপিৰ পক্ষত অৱস্থান কৰিব খুজিছে কংগ্ৰেছ ইয়াৰ দুইটা নহ'লে কেলে এনেকুৱা ধৰণৰ কথা কৈ থাকিব এই মুহূৰ্তত বিৰোধী পক্ষ হৈ আটাইতকৈ সবল ভূমিকা গ্ৰহণ কৰি আছোঁ মই সকলো কথাতে বিৰোধী প্ৰশ্নত মাতি আছোঁ বিজেপিৰ বিৰুদ্ধে আটাইতকৈ জোৰদাৰভাৱে মাত পাতি আছোঁ মই সেই সময়ত যদি আকৌ বিৰোধী পক্ষই মোক আক্ৰমণ কৰে তাৰ অৰ্থটো কি হ'ব তাৰ অৰ্থটো হ'ব যে বিৰোধী নহয় বিৰোধী আচলতে শাসক ভূপেন বৰাই কালি আৰু এটা কথা কৈছে যে আপুনি কেনেকুৱা বন্ধু যি বন্ধুৱে 100 বছৰ আৰু কংগ্ৰেছ নাই বুলি ক'ব পাৰে মানে খুব ভাল বন্ধুবিলাকে সদায় সকিয়াই থাকে এইটো কথাত নাযাবি দেই বেয়া হৈ যাবি কিন্তু তই মদ নাখাবি দেই মদ খালে কিন্তু তোৰ জীৱন বৰবাদ হ'ব আৰু কিছুমানে কয় যে তই মদ খাইছ যে বৰ ভাল কাম কৰিছ দেই ব'ল আমি একেলগতে মাংস লৈ আজি মদ খাওঁ এতিয়া মই পিছৰজন বন্ধু নহয় মই আগৰজন বন্ধু এতিয়া মোক কোনোবাই ভালো পাব পাৰে কোনোবাই বেয়াও পাব পাৰে বেয়া পালে মানে তেওঁলোকৰ জীৱন বৰবাদ আৰু ভাল পালে মানে তেওঁলোকৰ জীৱন ভাল হ'ব ধন্যবাদ আজি ভূ সুৰক্ষা বিধেয়কৰ